নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ঘোষণা কৰিছে যে জাষ্টিছ ফৰ জুবিন এই শ্লোগানটো এতিয়াৰে পৰা কংগ্ৰেছ দলৰ দলীয় শ্লোগান হিচাপে বিবেচিত হ'ব। যিটো শ্লোগানক অসমৰ দল মত জাতি ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ মানুহে আপোন কৰি লৈছে, সেইটো শ্লোগানক কংগ্ৰেছ দলে দলীয় গণ্ডিৰ ভিতৰত সোমোৱাই ৰাজনৈতিক ফাইদা উঠাব বিচাৰিছে নেকি, এই লৈ সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। আনহাতে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটো বজাই বজাই গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে সমদল বাহিৰ কৰিছে। এই লৈও সামাজিক মাধ্যমত ব্যাপক সমালোচনা আৰম্ভ হৈছে। এনেবোৰ কাৰুকাৰ্য কৰি কংগ্ৰেছ দলে ভাল কৰিছে নে বেয়া কৰিছে, সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। যিয়ে নহওক, প্ৰথমৰে পৰাই কি কংগ্ৰেছ দল, কি ৰাইজৰ দল, কি জাতীয় পৰিষদ, সকলো বিৰোধীয়ে জুবিন গাৰ্গৰ ঘটনাটোক লৈ চলি থকা তদন্ত প্ৰক্ৰিয়াক লৈ সন্দেহ আৰু অবিশ্বাসৰ ভাৱ প্ৰকাশ কৰি আহিছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে সোধোতে তেওঁ কি কৈছে আমি শুনি লওঁ আহক। কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত ন্যায় যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন যে এইটো কাম কৰক, সিটো কাম কৰক, আৰু এনেকে আগবাঢ়ক, কোনেওতো আমাক পৰামৰ্শ একো দিয়া নাই। আজি তেওঁলোকে যদি সঁচাকৈয়ে জুবিনক ভাল পালেহেঁতেন আমাক 10টা পৰামৰ্শ দিলেহেঁতেন, মোক সাক্ষাৎ কৰিলেহেঁতেন যে মুখ্যমন্ত্ৰী মহোদয় এনেকে কৰক, এনেকে কৰক, এনেকে কৰক। কোনোতো পৰামৰ্শ নাই, কোনোতো এডভাইচ নাই। খালি তেওঁলোকে ভাবি আছে যে এইটো দি আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগে। মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আপোনালোকে শুনিলে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে যদিহে বিৰোধী দলসমূহৰ সদিচ্ছা থাকিলেহেঁতেন বিষয়টো সন্দৰ্ভত, তেনেহলে সমালোচনা এৰি চৰকাৰখনক তেওঁলোকে সহযোগিতা কৰিলেহেঁতেন, বিভিন্ন ধৰণৰ পৰামৰ্শ দিলেহেঁতেন। কিন্তু তাকে নকৰি তেওঁলোকে নানা ধৰণে চালে বেৰে কোবাই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোকে যেন খেলি মেলি কৰাতহে উঠি পৰি লাগিছে। সেয়া আমিও দেখিছো, আপোনালোকেও দেখিছে। আমিও বিচাৰো এই ক্ষেত্ৰত কোনো ধৰণৰ কোনেও কাকো সমালোচনা কৰিব নালাগে। সকলোৱে সমিল মিলেৰে দল মত সংগঠন জাতি ধৰ্ম আদিৰ ঊৰ্ধলৈ গৈ জুবিন গাৰ্গৰ বিষয়টো সন্দৰ্ভত সকলোৱে একেলগে আগবাঢ়িব লাগে, তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব লাগে। কিন্তু আমি বাস্তৱ ক্ষেত্ৰত সেয়া দেখা নাই। এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক, জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। এতিয়া সামাজিক মাধ্যমত আন এটা বিষয়েও ব্যাপক চৰ্চা লাভ কৰিছে। সেইটো হৈছে যে জুবিন গাৰ্গ সন্দৰ্ভত যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে, সেই তদন্ত প্ৰক্ৰিয়া যদি ব্যৰ্থ হয়, অৰ্থাৎ জুবিন গাৰ্গে যদি ন্যায় পাবলৈ সক্ষম নহয়, তেনেহলে 2026 চনত বিজেপিক বৰ্জন কৰিব অসমৰ ৰাইজে। এতিয়া সেই কথাটোকে ওলোটাই চাওক। যদিহে জুবিন গাৰ্গৰ বিষয়টোৱে ন্যায় পায়, তেনেহলে নিশ্চয় বিজেপিক আদৰি ল'ব অসমৰ ৰাইজে। এতিয়া লোকচান কাৰ হ'ব? গতিকে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে 2026 চনটোক যিহেতু টাৰ্গেট কৰি লৈছে সকলোৱে, তেনেহলে 2026ত পৰিত্ৰাণ পাবলৈ, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ নিজা নিজা এজেণ্ডা লৈ আগবাঢ়িছে ৰাজনৈতিক দলসমূহে। কংগ্ৰেছ দলে নীতিগত কাৰণতেই জুবিন গাৰ্গৰ ন্যায় নিবিচাৰে, কিয়নো জুবিন গাৰ্গে ন্যায় পালে বিজেপিৰ লাভ। আৰু যদিহে জুবিন গাৰ্গৰ বিষয়টোৱে ন্যায় নাপায়, তেনেহলে সেইটোকে লৈ তেওঁলোকে বিজেপিক ব্লেম দিব পাৰিব আৰু নিজে ৰাজনৈতিক ফাইদা উঠাব পাৰিব। গতিকে আপোনালোকে কথাটো কেনেধৰণে ভাবিছে নিশ্চয় কমেণ্ট বক্সত লিখিব। বিষয়টো লাহে লাহে যেন জটিলৰ পৰা জটিলতৰ হৈ গৈছে। আনকি গৰিমা গাৰ্গেও যোৱাকালি ৰাতি সমাধিস্থললৈ গৈ বিচাৰ প্ৰক্ৰিয়াক কিছু সন্দেহৰ দৃষ্টিৰে চাইছে, অবিশ্বাসৰ দৃষ্টিৰে চাইছে। এইবোৰ কিন্তু মই শুভ লক্ষণ বুলি নাভাবোঁ। মই যোৱাকালিও এটা ভিডিঅ'ত কৈছোঁ যে ভোক লাগিছে, ৰান্ধনীয়ে ভাত ৰান্ধি আছে। কমচে কম চাউল সিজি ভাত হ'বলৈ কিছু নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়। আমি যদি সেই সময়খিনি নিদি কেৱল ভোক লাগিছে বুলি চিঞৰো, চৰুটোকে ভাঙিবলৈ যাওঁ, তেতিয়া সমগ্ৰ বিষয়টোৱে বুমেৰাং হৈ যাব। কাৰো ভোকো নপলাব, ভাতো নহ'বগৈ। আমি এই বিষয়ত গভীৰভাৱে চিন্তা কৰিবলগীয়া আছে বুলি মই বিশ্বাস কৰোঁ। যি নহওক, আপোনালোকৰ অভিমত কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।